নামঘৰীয়া হ'বলৈ হ'লে প্ৰথম সদাচাৰ নীতি ৰক্ষা কৰিব লাগিব। এই নামৰ ঘৰতে ভাওনা কৰা, আচলতে ভাওনা ঘৰ বেলেগ হ'ব লাগে, ভাওনা কৰা ঘৰ বেলেগ হ'ব লাগে। নামৰ ঘৰত আচলতে ভাওনা কৰিব নালাগে। কিন্তু কৃষ্ণ দৰ্শনে আমি যাওঁ শীঘ্ৰ কৰি। নামঘৰীয়া আগবঢ়ালে শুকাজান টি ইণ্ডাষ্ট্ৰী LLP বৰঙাবাৰী গহপুৰ। উৎকৃষ্ট চাহ উৎপাদনৰ গহপুৰৰ এক বিশাল প্ৰতিষ্ঠান। অসমৰ লগতে গুজৰাট, বেংগালুৰু, আগ্ৰা, মহাৰাষ্ট্ৰত শুকাজান টি ইণ্ডাষ্ট্ৰীৰ ব্লেক CTC শুকাজান চাই। এমেজনতো উপলব্ধ শুকাজান টি ইণ্ডাষ্ট্ৰীৰ চাহ। যোগাযোগৰ নম্বৰ 9435012157। নমস্কাৰ, আমি নিউজ নৰ্থ আছামৰ আজি এই অনুষ্ঠানলৈ আমি শুকাজান গাঁৱত একশৰণ ভগৱতী সমাজৰ দুগৰাকী একনিষ্ঠ সেৱক, যি দুয়োগৰাকী সৰুভগীয়া মালাধাৰী ভকত তেখেতসকল, আৰু আমি জনাপা আজি প্ৰায় 50 বছৰ ধৰি এই অঞ্চলত যি ভকতী প্ৰদীপ তেখেতসকলে আগবঢ়াই লৈ গৈছে, আমি তেখেতসকলক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আৰু নৰ্থ আছামৰ সকলো দৰ্শকক আমি তেখেতসকলক চিনাকি কৰি দিবলৈ বিচাৰিছোঁ। এগৰাকী শ্ৰদ্ধাৰ শ্ৰীযুত প্ৰেমানন্দ বৰা বাপজন, এগৰাকী আমাৰ নৃপেন বৰা বাপ, দুয়োগৰাকীয়ে আজি আমি দুয়োগৰাকীকে অতিথি হিচাপে বিচাৰিছোঁ। প্ৰেমানন্দ বৰা বাপক আমি প্ৰথমতে সেৱা ধৰি গীতিমান আমাৰ সংশয়, আচলতে সংশয় ছেদ কৰিবৰ বাবেহে আমি আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। আমাৰ নামঘৰক সকলোৱে আমাক সেৱা কৰে, সকলো অসমীয়া মানুহে নামঘৰ এভাগৰ ওচৰেদি পাৰ হৈ যাওঁতে হাত দুখন দি সেৱা কৰে, কিন্তু নামঘৰ এভাগৰ আচল তত্ত্ব, এই তত্ত্বখিনি কিন্তু আমি সকলোৱে নাজানো। গতিকে ৰাইজেও যাতে জানে, নামঘৰ এভাগ পৰিচালনা কৰিবলৈ এগৰাকী নামঘৰীয়া থাকে, আৰু নামঘৰীয়াগৰাকী তেওঁৰ কিছু দায়িত্ব থাকে, তেখেতে কিছু নিৰ্দিষ্ট তেখেতৰ পদ্ধতি থাকে। আমি সেই বিষয়ে আগবাঢ়ি যোৱাৰ আগে আগে আমি আপোনালোকৰ পৰা জানিবলৈ বিচাৰিম, এই যে আমাৰ মহাপুৰুষীয়া পৰম্পৰাত শৰণ, ভজন, অঞ্জন, মালা এই ধৰণৰ কিছু চৰ্চা আমি দেখা পাওঁ, কিন্তু আমাৰ সাধাৰণ মানুহে শৰণ ভাগৰ কথা অকণমান গম পায় যদিও তাৰ পিছৰ ভাগৰ কথাখিনি সাধাৰণ মানুহে বিশেষভাৱে নাজানে। যিসকলে ভজন, অঞ্জন, মালা এই ভাগত যিসকল আগবাঢ়ি আহিছে, তেখেতসকলেও এই বিষয়ত কিছু চৰ্চা কৰাৰ প্ৰয়োজন আছে বুলি আমি ভাবোঁ। এই বিষয়ত মই আপোনাৰ পৰা এই তিনিওটা তত্ত্বৰ আমাক পৰিচয়টো দাঙি ধৰিবৰ বাবে অনুৰোধ কৰিছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ, আপুনি যি প্ৰশ্ন অৱতাৰণা কৰিছে, সঁচাকৈ আমি আপোনাৰ ওচৰত চিৰকৃতজ্ঞ। অসমত একশৰণ ভাগৱতী সমাজ আচাৰ্য ইৰাম দাস বা ঈশ্বৰে বহু অহোপুৰুষাৰ্থে গোটেই অসমতে প্ৰচাৰ কৰিছিল, বহু কষ্টৰে প্ৰচাৰ কৰিছিল। ইয়াৰ অৰ্থ হ'ল এইটোৱেই, কিয় প্ৰচাৰ কৰিছিল, কিয় প্ৰচাৰ কৰিবলগীয়া হ'ল, তেওঁ এজন শিক্ষিত ব্যক্তি হিচাপে চাকৰি নকৰি ধৰ্মত ব্ৰতী হ'ল। ধৰ্মটো কেনেদৰে কিয় প্ৰচাৰ কৰিবলগীয়া হ'ল, এই বিষয়ে আমি দুআষাৰমান মই যি বুজি পাইছোঁ তাৰ পৰাই আপোনালোকক অকণমান মই ক'ব বিচাৰিছোঁ। আচাৰ্য ইৰাম দাস বাপ ঈশ্বৰে, আমি একশৰণ ভাগৱতী সমাজৰ ইৰাম দাসক ঈশ্বৰ জ্ঞান কৰি ঈশ্বৰ শব্দ ব্যৱহাৰ কৰিছিল। কিয়? তেওঁ কিছু ঐশ্বৰিক শক্তি আমাৰ অসমৰ ৰাইজৰ মাজত তেওঁ প্ৰচাৰ কৰি থৈ গ'ল। অহোপুৰুষাৰ্থে তেওঁ এই মহাপুৰুষ শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱৰ যি ধৰ্ম প্ৰচাৰ কৰিলে, এইটো কোনে ভাগৱত ধৰ্ম বুলি কয়, কোনে নাম ধৰ্ম বুলি কয়। আচলতে এইটো ভাগৱত ধৰ্মও নহয়, নাম ধৰ্মও নহয়। ইয়াত মহাপুৰুষ শংকৰদেৱে গুণমালা পুথিত স্পষ্টভাৱে প্ৰকাশ কৰিছে
যে ঐ তুমি তোপন ধৰ্ম সনাতন আকাশে কীৰ্তন কৰে সাধুজন। গতিকে অসমৰ সনাতন ধৰ্ম আচাৰ্য ইলাম দাস বা পিছৰে কোনো জাতি বৰ্ণ নিৰ্বিশেষে এই ধৰ্ম তেওঁ খুব কষ্ট কৰি প্ৰচাৰ কৰিছিল। এটাই উদ্দেশ্য আছিল যে জীৱ জগত ঈশ্বৰমুখীয়া হৈ ঈশ্বৰৰ ব্ৰতী হৈ যাতে তৰি যাওক। জীৱ জগত তৰি যাওক মানে নিজেও তৰিব, সমস্ত জীৱ জগতক ঈশ্বৰৰ নাম প্ৰকাশ কৰিব, বায়ুমণ্ডল শুদ্ধি হ'ব, জগতৰ মংগল হ'ব। তাৰ অৰ্থে তেওঁ অহোপুৰুষাৰ্থে এই একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল। তাৰে আমি অকণ আৰ্হি লৈ বৰ্তমানলৈকে ঈশ্বৰক সেৱা কৰি আমাৰ এই বাপজনে ভকত বুলি কৈছে। আচলতে ভাল পাইছোঁ শুনি, ক'ব লাগিব, ভকত বুলিয়ে ক'ব লাগিব। ঈশ্বৰ সেৱকক ভকত বুলিয়ে কয়। আচলতে আমি ঈশ্বৰৰ ভকতহে, পৰম ঈশ্বৰ প্ৰভু ভগৱন্তৰ আমি সেৱক। আচাৰ্য বা ঈশ্বৰে একমাত্ৰ এটাই শিকাই থৈ গৈছে যে এক শৰণ হৰি নাম ধৰ্ম ৰজা কৰো প্ৰকাশ। এক শৰণ নাম ধৰ্মটো ৰজা ধৰ্ম বুলি গুৰু ভতিমাত মহাপুৰুষ মাধৱদেৱে প্ৰচাৰ কৰি থৈ গৈছে। সেই অৰ্থে আমি ঈশ্বৰ সেৱক হিচাপে আজিলৈকে যিমান পাৰিছোঁ চেষ্টা কৰি আছোঁ। এতিয়া কথা হ'ল আমাৰ এই বাপজনে চলিহা বাপে প্ৰশ্ন এটা কৰিছে যে নামঘৰীয়া হ'বলৈ কি গুণৰ প্ৰয়োজন আছে, কেনেকৈ নামঘৰ পৰিচালনা কৰিব লাগে, পৰিচালনা কৰিলে ৰাইজৰ সন্তুষ্ট কেনেকৈ হ'ব, আমি কেনেকৈ ভাল পাম বা ৰাইজে কেনেকৈ ভাল পাব। কথা হ'ল আমি জনাত মই এটা কথাই ক'ব বিচাৰিছোঁ, মোৰ এইটো ব্যক্তিগত মত, কোনে কেনেভাৱে ক'ব বিচাৰে নাজানো। নামঘৰীয়া হ'বলৈ হ'লে প্ৰথম সদাচাৰ নীতি ৰক্ষা কৰিব লাগিব, সৎ আচাৰ ব্যৱহাৰ কৰিব লাগিব, নীতি ৰক্ষা কৰিব লাগিব। যেনেকৈ তেওঁৰ বাক্য সদাচাৰ হ'ব লাগিব, তেওঁ গমন সদাচাৰ হ'ব লাগিব, তেওঁ ভোজন সদাচাৰ হ'ব লাগিব, তেওঁ গমন সদাচাৰ হ'ব লাগিব। তাৰপিছতহে ঈশ্বৰৰ ওচৰলৈ যাব পাৰিব। ঈশ্বৰৰ ওচৰলৈ যোৱা মানে নামঘৰীয়া হ'ব পাৰিব। নামঘৰীয়া মানে কি? এখন গাঁৱত 100 ঘৰ, 150 ঘৰ, 200 ঘৰ মানুহ ভৰ্তি থাকে। এই সমস্ত ৰাইজে এই নামঘৰ ভাগতে বছৰেকৰ মূৰত, মাহেকৰ মূৰত গুৰু তিথি পাতে, ভাওনা পাতে, সভা পাতে, তেনেধৰণে ৰাইজ গোট খাই তাতে সেৱা অৰ্চনা কৰে। সকলোৱে অ হৰি ৰাম কয় সেই নামঘৰত। গতিকে নামৰ ঘৰ সেইটো নামৰ ঘৰ। আচলতে আমি এই নামৰ ঘৰতে ভাওনা কৰোঁ। আচলতে ভাওনা ঘৰ বেলেগ হ'ব লাগে, ভাওনা কৰা ঘৰ বেলেগ হ'ব লাগে। নামৰ ঘৰত আচলতে ভাওনা কৰিব নালাগে। কিন্তু আমাৰ কিছু জেগাৰ অভাৱ, মনৰ অভাৱ, গতিকে আমি নামঘৰতে ভাওনা কৰোঁ। আচলতে নামঘৰত ভাওনা হ'ব নালাগে, মোৰ বিবেচনা দেই। কথা হ'ল নামঘৰীয়াজনে যদি সদাচাৰ নীতি ৰক্ষা কৰে, সদাচাৰ নীতি ৰক্ষা কৰিলেহে তেওঁ নামঘৰৰ ভকতি প্ৰদীপ বা বন্তিভাগ তেওঁ প্ৰজ্বলিত কৰিব পাৰিব লাগে। তাৰপিছত সদাচাৰ নীতি ৰক্ষা হ'লেহে শৰণৰ কথা আহিব। শৰণ মানে আশ্ৰয়, ঈশ্বৰৰ ওচৰত শৰণ লোৱাটোকে শৰণীয়া বুলি কয়। নাম শৰণীয়া, ঈশ্বৰ শৰণীয়া, জীৱহে শৰণীয়া হ'ব দেই। কোনো মানুহ ব্যক্তি বিশেষে শৰণীয়া নহয়। আপোনাৰ মোৰ জীৱহে শৰণীয়া হ'ব। সকলো পুৰুষ, মহিলা, যুৱক যুৱতী সকলোৱে ঈশ্বৰৰ ওচৰত শৰণাপন্ন হ'ব লাগে, শৰণ ল'ব লাগে। সেইটোকে শৰণ বুলি কয়। শৰণ মানে হৈছে আশ্ৰয়, ঈশ্বৰৰ ওচৰত আশ্ৰয় ল'ব লাগিব। তেতিয়াহে মোৰ এই জীৱটো তেতিয়াহে সদ্গতি পাব পাৰে। কেতিয়াবা কাৎচিত। সেইকাৰণে ভাগৱতে সিদ্ধান্ত দিছে, ধন্য ধন্য কলিকাল, ধন্য নৰ তনুভাল, ধন্য ধন্য ভাৰত বৰিশ। তাতে মহাপুৰুষ মাধৱ পুৰুষে আৰু এটা ধন্য লগাই দিলে। কি ধন্য লগালে? বোলে ধন্য ধন্য হৰিনাম। কলিযুগত 4টা ধন্য হ'ব লাগিব। 4টা ধন্য হ'লেহে নৰতনু, পুণ্য নৰতনু হ'ব। পুণ্যশালী ভাৰতবৰ্ষত নৰতনু পুণ্য হ'ব। যদি হৰিনাম নলয়,
যদি হৰিনাম নলয় বাকীকেইটা ধন্য কাম নকৰিব। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে আমাৰ জীৱ জগতৰ কাৰণে ধন্য ধন্য হৰিনামটো দিছিলে। যদি হৰিনাম নলয় জীৱ কোনো কাৰণত কৰি যাব নোৱাৰে। গতিকে জীৱ শৰণীয়া হোৱাৰ পিছত সেই সদাচাৰ নীতি ৰক্ষা কৰাৰ পিছত শৰণীয়া হ'ব। শৰণীয়া হ'লে সদাচাৰ নীতি ৰক্ষা কৰিব লাগিব, চেষ্টা কৰিব লাগিব। সদাচাৰ নীতি লোৱাৰ পিছত তেওঁ যদি নামঘৰ ভাগ সুচাৰুৰূপে পৰিচালনা কৰে, তেওঁক ৰাইজে ভজন ল'বলৈ আগবঢ়াই দিব। অৰ্থাৎ ভজন ল'লেহে ঈশ্বৰ সাধনা হ'ব, ভজিব লাগিব। শৰণটো হৈছে আশ্ৰয়, ভজন হৈছে ঈশ্বৰৰ ওচৰত ভজনা কৰিব লাগিব। ভজন ল'লে ঈশ্বৰৰ নাম ল'ব লাগিব। ঈশ্বৰৰ নাম ল'লে লওঁতে তেওঁ এদিন নাম অঞ্জনীয়া হ'ব। নাম অঞ্জনীয়া হ'লেহে এই আমাৰ একোখন ভাগৱতী সমাজত সাতটা পৰম্পৰা আছে। শৰণৰ পিছত আহিব ভজন, ভজনৰ পিছত আহিব সৰু ভাগমালাৰ পিছত আহিব বৰ ভাগমালাৰ পিছত আহিব এক নামৰ পিছত আহিব শৰণ আচাৰ্য পিছত আহিব আপোনাৰ উপাচাৰ্যৰ পিছত আহিব শৰণ আচাৰ্য। এনেকৈ কৰি 7টা স্তৰ আছে। সেই তেতিয়া ক্ৰমান্বয়ে তেনেধৰণে নামঘৰীয়াজনো তেনেধৰণে ৰাইজে তেওঁক আগবঢ়াই নি থাকিব। আৰু তেওঁ যিমান পাৰে সদাচাৰ নীতি ৰক্ষা কৰাটোৱে হৈছে নামঘৰ ভাগ ঠিক হৈ থাকিব। 1 নম্বৰ সদাচাৰ নীতি ৰক্ষা কৰিব লাগিব। তেওঁ য'তে ত'তে খাব নোৱাৰিব। আমাৰ নিয়মতে দোকানে বজাৰে তেওঁ খাব নোৱাৰিব। আমাৰ নিয়মতে তেওঁ একোখন ভাগৱতী সমাজৰ নিয়মতে তেওঁ চুৰিয়া তলত আণ্ডাৰপেণ্ট পিন্ধিব নোৱাৰিব। তেওঁ থিয় প্ৰস্ৰাৱ কৰিব নোৱাৰিব। প্ৰস্ৰাৱ কৰি ল'লে তেওঁ প্ৰস্ৰাৱৰ দুৱাৰ পখালিব লাগিব, ভৰি পখালিব লাগিব। কোনো কাৰণত প্ৰস্ৰাৱ তেওঁ পিন্ধা কাপোৰত প্ৰস্ৰাৱ লাগিব নোৱাৰিব। সেয়ে সদাচাৰ নীতি ভংগ হ'ব। সেই প্ৰস্ৰাৱ থিয় যদি প্ৰস্ৰাৱ কৰে, প্ৰস্ৰাৱ কৰিবলৈ যাওঁতে যদি পানী লৈ নাযায়, প্ৰস্ৰাৱৰ লিংগতা যদি প্ৰক্ষালন নকৰে, তেতিয়া তেওঁ কাপোৰত প্ৰস্ৰাৱ লাগি আহিব। সেই প্ৰস্ৰাৱ লগা কাপোৰে গোটেই নামঘৰত বন্তি জ্বলাব। সেই নামঘৰে কোনো কামত নিদিব। বৰ্তমান আমাৰ সমাজত বিশৃংখলাৰ সৃষ্টি হৈ আছে। সেইটোৱেই আমি এটা কথাই সকলোকে আমি অনুৰোধ জনাইছোঁ, নামঘৰীয়াসকলে যাতে সদাচাৰ নীতি ৰক্ষা কৰে। এতিয়া আমি এগৰাকী নামঘৰীয়াই বন্তি ভাগ প্ৰজ্বলন কৰাৰ পিছত নামঘৰ ভাগ সজাগ হৈ থাকিবৰ বাবে তাত আমি বিভিন্ন নামৰ অনুষ্ঠান ভকতসকলে একেলগে গাঁৱৰ ৰাইজে মিলি যি ভাগ নামৰ অনুষ্ঠান হয়, সেই অনুষ্ঠানত আমি আপোনালোকৰ বিশেষকৈ একোখন ভাগৱতী সমাজত আমি দেখা পাইছোঁ গুণমালা কীৰ্তন। আমি অন্য সমাজত গুণমালা পাঠ হয়, তেনেকৈ 14 প্ৰসংগত গুণমালা পাঠ হয়, কিন্তু গুণমালা কীৰ্তন আমি দেখা নাই। গতিকে আমি আপোনালোকৰ পৰা গুণমালা কীৰ্তন যদি সম্ভৱ হয়, যদি আপোনালোকৰ কোনো তাত বাধা নিষেধ নাই, আমি সুৰৰ সহিতে অকণমান যদি আমাৰ দৰ্শকৰ বাবে গুণমালা কীৰ্তন আগবঢ়াব পাৰে, আৰু যদি অসুবিধা আছে নালাগে কিন্তু সেইটো আপত্তি নাই। যিমান পাৰে ধৰ্মটোক গুৰুজনা ধৰ্ম যিমান পাৰে বহুল প্ৰচাৰ হোৱাটো সকলোৱে কামনা কৰে, আমি কামনা কৰোঁ। কিন্তু কথা হ'ল কি, ইয়াত যাতে বিকৃতভাৱে প্ৰচাৰ নহওক, গুৰু ধৰ্ম যাতে বিকৃতভাৱে প্ৰচাৰ নহওক, তাৰ বাবে আমি সকলোকে আমি অনুৰোধ জনাইছোঁ। আমি সেৱা ধৰিছোঁ যাতে গুৰু ধৰ্ম যাতে বিকৃতভাৱে প্ৰচাৰ নহওক, ৰাইজক যাতে বিচলিত নকৰক, ৰাইজক যাতে একোখন নাম ধৰ্মৰ পৰা যাতে বিপথে পৰিচালনা নকৰক। এটাই উদ্দেশ্য হৈছে কলিযুগত ঈশ্বৰৰ নামৰ বাহিৰে কোনো ধৰ্মৰ কাম নাই বুলি মহাভাগৱতে সিদ্ধান্ত দিছে। যদি আমাৰ কথা বিশ্বাস নকৰে, নাভাবে, এইটো কথা যদি মিছা বুলি ভাবে, আমি সকলোকে অনুৰোধ জনাইছোঁ যে মহাভাগৱতৰ একাদশ স্কন্ধ কৃষ্ণ উদ্ধৱ সংবাদ এইটো আপোনালোকে পঢ়িব, জনা মানুহৰ পৰা ব্যাখ্যা কৰাব, যাতে ব্যাখ্যা যাতে বিকৃতি নঘটে, ব্যাখ্যা যাতে বেলেগ জেগালৈ লৈ নাযায়, তেনেধৰণে ব্যাখ্যা কৰা লোকৰ হতুৱা ব্যাখ্যা শুনিব। যিকোনো প্ৰকাৰে একাদশ স্কন্ধ ভাগৱত প্ৰচাৰ কৰক। তাতে সকলো ধৰ্মৰ ব্যৱস্থাটো তাত আছে। সকলো ধৰ্মৰ ব্যৱস্থা একাদশ স্কন্ধ ভাগৱত কৃষ্ণই উদ্ধৱক কৈ আছে। কৃষ্ণই উদ্ধৱক সকলো ধৰ্মৰ ব্যৱস্থা
উদ্ধৱক কৈ আছে কৃষ্ণই স্বয়ং ভগৱন্ত পুৰুষে উদ্ধৱ ভকতক এয়া প্ৰচাৰ কৰিছে। সেইকাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ যাতে আমি একোখন ভাগৱতী সমাজৰ আচাৰ্য ইলাৰাম দাস বাপীশ্বৰে গুণমালা ভাগ কিয় প্ৰচাৰ কৰিলে, যাতে গুণমালা কীৰ্তনে মহাভাগৱত গুৰুজনে নৰনাৰায়ণ ৰাজসভাত একে ৰাতিৰ ভিতৰতে হাতী মাৰি ভুৰুকাত ভৰাই অনা শব্দটোৱে হৈছে গুণমালা পুথিভাগ। গতিকে গোটেই ভাগৱতৰ দশম স্কন্ধ দশম স্কন্ধ ভাগৱত অকণমান এখন কিতাপত লিখি নৰনাৰায়ণ ৰাজসভাত তেওঁ নিবেদন সহকাৰে দিছিল। সেয়া হৈছে গুণমালা পুথি। এই গুণমালা পুথিভাগ সকলো সত্ৰত এতিয়াও সত্ৰাধিকাৰসকলে গুণমালা প্ৰচাৰ কৰি আছে। কিন্তু গুণমালা কীৰ্তন নহয়। আমাৰ বাপজনে কৈছে গুণমালা পাঠ হয়, স্বৰূপসংগত হয়, কিন্তু গুণমালা কীৰ্তন নহয়। গুণমালা কীৰ্তন কৰাৰ অৰ্থ এইটোৱে হৈছে, এটাই অৰ্থ হৈছে আচাৰ্য ইলাৰাম দাসে বাপীশ্বৰে বেছি গুৰুত্ব দিছিল পালনামত। পালনামৰ আগত এই পেণ্ডেল ভাগ শুদ্ধকৰণৰ কাৰণে, মঞ্চ শুদ্ধিকৰণৰ কাৰণে, বায়ুমণ্ডল শুদ্ধিকৰণৰ কাৰণে গুণমালা ভাগ পালনামৰ আগত গুণমালা ভাগ কীৰ্তন হিচাপে ব্যৱহাৰ কৰিছিল। গতিকে আমাৰ বাপজনে অকণমান সুৰ সহকাৰে গুণমালা ভাগ ইয়াত যদি কোনো অপৰাধ নঘটে তেখেতে যদি পাৰে শুনাবলৈ কৈছিল। কিন্তু কথা হ'ল গুণমালা অকণমানহে গাব পাৰিম, কাৰণ গুণমালা আমাৰ তেনেধৰণৰ মুখস্থ নাই। তেখেতে যে অনুৰোধটো কৰিছে, আমাৰ প্ৰচাৰ কৰাত আমাৰ কোনো হেমাহি নাই। আমি ভাল পাওঁ যিমান হয় প্ৰচাৰ হওক। আমাৰ উদ্দেশ্য এটাই ঈশ্বৰৰ নাম প্ৰচাৰ হওক, জীৱ জগতৰ মংগল হওক, বায়ুমণ্ডল শুদ্ধি হওক, ৰজা প্ৰজা সকলোৰে যাতে মংগল হওক, আমি এইটোৱে কামনাৰ অৰ্থে ঈশ্বৰ সেৱা কৰিছোঁ। গতিকে জীৱ জগতৰ ভিতৰত আপুনি মই সকলো সোমাইছোঁ। গতিকে বাপজনে চলিহা বাপজনে কৈছে ইয়াত যদি কোনো আপোহা নাই, অপৰাধ নাই, অকণমান গুণমালা অকণমান সুৰৰ সহকাৰে অকণমান শুনাই দিবলৈ কৈছে। গতিকে আমি যিমান পাৰিম, ঈশ্বৰে যদি কৃপা কৰে, আচাৰ্য বাপীশ্বৰৰ যদি কৃপা হয়, গতিকে আমি আপোনালোকক অকণমান শুনাবলৈ চেষ্টা কৰিম। কৃষ্ণ কৃষ্ণ কৃষ্ণ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ যাৰা যেন কল্পতৰু তহন্ত বিৰাই নাহি আমাৰ পৰম গুৰু ৰাম, আমাৰ পৰম গুৰু। হৰি হৰি ৰাম, হৰি হৰি ৰাম, হৰি হৰি ৰাম, হৰি হৰি ৰাম। নমো লক্ষীপতি অগতি ৰগতি, হৰি হৰি ৰাম, হৰি হৰি ৰাম। চৰণে সম্প্ৰতি কৰিছোঁ প্ৰণতি, হৰি হৰি ৰাম, হৰি হৰি গুণ চিন্তামণি পাপৰ ভগনি, হৰি হৰি ৰাম, হৰি হৰি
হৰে এই পাপৰ অগণি দুখী উপজনী হৰি হৰে ৰাম হৰে হৰি ইটো বিটোপন ধৰ্ম সনাতন হৰি হৰে ৰাম হৰে হৰে হৰি হৰি ৰাম হৰে হৰে ৰাম রাম হরে হরে রাম হরে হরে রাম রাম কৃতু কৃতু পন ধর্ম সনাতন হরে হরে রাম 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 কৃতু কৃতু পন ধর্ম সনাতন হরে রাম হৰে হৰে ৰাম কৃষ্ণ নমস্কাৰ। অসমৰ একোখন ভাগৱতী সমাজৰ সকলো ৰাইজলৈকে আমি অনুৰোধ জনাইছোঁ, সেৱা ধৰিছোঁ, যাতে আপোনালোকে আমাক আপোনালোকৰ শ্ৰীচৰণত যাতে সেৱাৰ যোগ্য পাত্ৰকৈ ৰাখিব, যাতে অপৰাধ যাতে নধৰে। ইমানতে মই গুণমালা ভাগ সামৰণি মাৰিছোঁ। অপৰাধ বিনাশন যদু নাম নাৰায়ণ জানি নামে পকিলো শৰণে আন গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি উত্তৰণে ৰাম মোক ৰক্ষা কৰি উত্তৰণে কৃষ্ণ। কৃষ্ণ। আমি আমাৰ নিউজ নৰ্থ আছামৰ সকলো দৰ্শক সকলোকে আমি ইয়াত অলপ আগতে উল্লেখ কৰিছোঁ যে আমি যিটো বিষয় সমাজৰ মাজলৈ লৈ গৈছোঁ, এই বিষয়টোৰ উদ্দেশ্যই হ'ল যাতে অসমীয়া সমাজখনে যিখিনি সৎ অসমীয়া সমাজত যি সৎ চিত আনন্দ আছে, সেই আনন্দৰ প্ৰকাশ সকলোৱে যাতে লাভ কৰে। এতিয়া আমাৰ অসমীয়া মহাপৰিষদ সমাজখনতে এনেকুৱা ধৰণে আছে যে ইটো পন্থত কি হয় সিটো পন্থ মানুহে গমেই নাপায়, এনেকুৱা ধৰণে চলি থাকে। এতিয়া আমাৰ একোখন ভাগৱতী সমাজ আছে, বৈদিক বৈষ্ণৱ সমাজ আছে, সত্ৰ মহাসভা আছে, শংকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘ আছে। এই ধৰণে আমি সকলোতে অসমীয়া সমাজখনত গৈ ভিতৰত দেখিছোঁ সকলোৰে কিছু এনেকুৱা ধৰণৰ তাৎপৰ্য আছে যিখিনি সকলোৱে গম পোৱা ভাল। অকল নিজৰ মাজতে আমি যাতে অসমীয়া ভাষা কোৱা সকলো মানুহে যাতে গম পায় এই কথাখিনি, সেইবাবেহে আমি অনুষ্ঠানটো এই ধৰণে আগবাঢ়িছোঁ। আৰু আমাৰ বাপজনাই যি ধৰণে আমাক সহযোগিতা আগবঢ়ালে তাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি অন্য এটা বিষয়লৈ আগবাঢ়িম। এইটো হ'ল আমাৰ নিপেন বৰা বাপ, তেখেত বায়নো হয়, আৰু মই তেখেতৰ ফালে মই এতিয়া অনুৰোধ কৰিছোঁ কথাখিনি অলপ তেখেতে আগবঢ়াব। বিশেষকৈ ৰাস ভাগ, যিটো মহাৰাস আজি আমাৰ ঘাইগাঁৱত বোকাজান গাঁৱৰ ৰাইজে মূল ভোটা হিচাপে ঘাইগাঁৱতে ৰাস পালন কৰি অহা এতিয়া ৭৫ বছৰ সম্পূৰ্ণ হৈছে। এই ৰাস ভাগ যিসকলে নিজে নিজ চকুৰে আহি পেলাই এই ৰাসত উপস্থিত হৈছে, তেওঁলোকে অনুভৱ কৰিব যে এই ৰাসৰ মানে মহত্ব কেনেকুৱা। এই মহত্ব প্ৰকাশ কৰিবৰ বাবে আমি নিপেন বৰা বাপজনাক অনুৰোধ কৰিছোঁ ৰাসৰ গীত এটাৰে তেখেতৰ বাক্য যাতে নিঃসৰণ কৰে আজি দৰ্শকসকলক। কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। আমি চলিহা বাপলৈ আমি সহস্ৰ প্ৰণাম জনাইছোঁ। ৰাসৰ বিষয়ে ক'বলৈ গ'লে ৰাসৰ কথা মনত পৰিলে সঁচাকৈ বুকুখন কঁপি উঠে, আৰু সঁচাকৈ বৰ আনন্দিতও হওঁ আৰু খুব আৱেগিকো হওঁ, কাৰণ এই ৰাসৰ তত্ত্বটো বহুত বেলেগ। আৰু আমি ৰাসৰ নাট পৰিচালনা কৰোঁতে সঁচাকৈ আমি বৰ আমাৰ চকু পানীয়ে নেদেখা হয়।
তাৰ ৰাসৰ গোটেই তত্ত্বৰ ভিতৰত আমি সোমাই পৰিবলগীয়া হয়। আৰু এইটো বৰ বেলেগ এটা ইয়াৰ তত্ত্বৰ কথা মানে মনলৈ আহে। সেইকাৰণে আমি ৰাসখন পৰিচালনা কৰোঁতে আমি নিজকে নিজে মানে ক'ব নোৱাৰা হৈ থাকোঁ যে সঁচাকৈ এনেকুৱা আনন্দৰ চকু পানী, আৰু ঈশ্বৰে যেন এনেকেই ৰাস কৰিছিলে, গোপীসকল এনেকেই নৃত্য কৰিছিলে, এই মনলৈ ভাৱ আহি যায়। আহি যোৱাৰ ক্ষেত্ৰত আমি মানে অশ্ৰুজলে আমাৰ নধৰা হৈ পৰে। গতিকে ৰাসৰ বস্তুটো বা বিষয়টো বৰ জটিল, বৰ সুন্দৰ, বৰ মধুৰ, যিহেতু ক'বলৈ মানে আমি ইয়াতো ভাষা নাই, আৰু ৰাসৰ তত্ত্ব ক'ব পৰা আমাৰ অধিকাৰো নাই, শক্তিও নাই। গতিকে ৰাস বস্তুটো ইমানেই সুন্দৰ। গতিকে আমি এই ৰাস পৰিচালনা কৰিছোঁ, কিন্তু য'তে ত'তে ৰাসখন আমি য'তে ত'তে পৰিচালনা কৰি পাইছোঁ, কিন্তু বৰ এটা সোৱাদো নাপাওঁ আমি। কিন্তু আমাৰ নিজৰ জেগাতেই হওক, গোপীবিলাকে যিসকলে ভাও লয়, এইসকলে যেনেধৰণে ভাওটো প্ৰদৰ্শন কৰিব লাগে তেনেধৰণে নকৰিলে আমি অন্তৰত বৰ আঘাতো পাওঁ। গতিকে তথাপিতো তেখেতৰ আজি এই মহান অনুষ্ঠান তেখেতে আমাৰ গৃহলৈ আনিছে, আৰু আমি তেখেতৰ অনুৰোধ ৰক্ষা কৰি পেলাই আমি ৰাসৰ গীত এভাগ ধৰিবলৈ তেখেতে পৰামৰ্শ আগবঢ়াইছে। আমি সেইমতে ৰাসৰ গীত এভাগ ধৰি দিছোঁ বাৰু। আমি প্ৰথমতে ধৰিছোঁ এ হৰি ৰাম হৰি মুকুন্দ মুৰাৰী বিনা হৰি নামে ভৱ তৰিতে নপাৰি হৰি নাম হৰি মুকুন্দ মুৰাৰী বিনা হৰি নামে এই ভাগ হৈছে গোপীসকলে যেতিয়া কৃষ্ণৰ বাঁহী মাত শুনি গোপীসকলে কথোপকথন কৰিছে, যে ইঘৰজনীয়ে সিজনীয়ে কৈছে যে বোল হৰি ৰাম হে মুকুন্দ মুৰাৰী বিনা হৰি নামে ভৱ তৰিৰে নাপাৰি। কথোপকথন কৰি তেওঁলোকে খুব দৌৰি কৰি তেওঁলোকে বৃন্দাবনলৈ যাব লাগে। তেতিয়া বৃন্দাবনলৈ যাওঁতে তেওঁলোকে আছে যাবলৈ ধৰোঁতে স্বামীসকলে নিজৰ স্বামীসকল আগভাটা মাৰি ধৰিলত এতিয়া স্বামীসকলক কৈছে, স্বামী হে দেহো পথ চাৰি হে কৃষ্ণ দৰ্শনে আমি যাওঁ শীঘ্ৰ কৰি। তেতিয়া স্বামীসকলে বাট এৰি দিয়াত তেওঁলোকে বৃন্দাবনলৈ গৈছে। গৈ থাকোঁতে তেওঁলোকে তেতিয়া কৈছে, চলা চলা সখী হব বৃন্দাবনে যাওঁ, বজাইছে মোহনৰ বেণু নয়ন ভৰি চাওঁ। এনেকে তেওঁলোকে যেতিয়া এই গীতটো গাই পেলাই তেওঁ গৈ আছে, গীত গাই গৈ লাহেকে তেওঁলোকে যেতিয়া বৃন্দাবন পাই গ'লগে, বৃন্দাবনত যেতিয়া কৃষ্ণৰ দৰ্শন হ'ল কদম গছৰ তলত, তেতিয়া কৈছে কদমতে চৰি আছাহে মুৰাৰী মোহন মকিব যাই। কুচিলোকে এনেকেও গৈ আকৌ এনেকেও আছে, মোহন মুৰুলি বাংশী বজাই কদমৰ তলতে ৰয়াই। মোহন বাংশী বজাই কদমৰ তলতে ৰয়াই। কৃষ্ণই যে তেওঁলোকক লগ পোৱাৰ পিছত যিটো ঘোঁৰা গায়, সেই ভাগ আপুনি সম্পূৰ্ণ ৰাসৰ হেৰিয়াত অকণমান ৰাইজৰ ফালে আগবঢ়াই দিয়কচোন। ওপৰতে ধৰিব, মানে তলত যিটো হাই স্কুলত ধৰিব। গোপীসকলে যেতিয়া
কৃষ্ণক গৈ দেখা পালে কদম্বৰ তলত। তেতিয়া কদম্বৰ তলৰ পৰা কৃষ্ণ লাহে লাহে নামি আহি গোপীবিলাকৰ মাজে মাজে ঘূৰি ঘূৰি গোপীবিলাকৰ মুখলৈ চাই চাই ইজনীক চুইছে, সিগৰাকীক চুইছে, সিগৰাকীক চুইছে, চুই চুই তেতিয়া কৃষ্ণই কৈছে, কি ভৈলা ভৈলা তোৰা লৱৰীয়া শিলা ভগনীয়া সেনা যেন বনে প্ৰৱেশিলা ভগনীয়া সেনা যেন বনে প্ৰৱেশিলা হে গোপী হব তোৰ আশবে কি নিমিত্তে ৰজনী বন মধ্যে হলি হামাত কিবা প্ৰয়োজন ঠিক কহ সতৰে কহ সতৰে কহ। তে গোপীসকলক সুধিছে। তে গোপীসকলে কৈছে যে পতি পুত্ৰ এৰি আইলো তোমাকে লাগি নকৰা নৈৰাস প্ৰভু হৈবা ভাগি। কৃষ্ণই কৈছে হে সখী খব তোৰ আশবে যদি হামাক দেখিতা হলি তবে হামাক দেখলি, যদি বৃন্দাবন দেখিতা হলি তবে বৃন্দাবন দেখলি, অব পালতীয়া গৃহে চলহ। তেতিয়া গোপীসকলে কৈছে পুনৰ হেন বচন নুবোলা স্বামী নযাইবো গৃহ আমি। তেতিয়া কৃষ্ণই কৈছে দৃষ্টং বন বিকশিতং শীতলং শশী সুবিতং যমুনা জলে বাতনং পতিব্ৰতা কলাধূত। হে সখী খব তোৰা সবে যদি মুহুক্ক দেখিতা হলি তব মুহুক্ক দেখলি, অব তোৰা খবৰ স্বামীসকলে নেদেখি পৰম চিন্তিত হৈ ঠিক কহ জানি তোৰা সবে পলতীয়া গৃহে চলহ। এনেকে কৈ তেৰাসকলে আকৌ পুনৰ কৃষ্ণই কৈছে, আকৌ গোপীয়ে কৈছে, এনেকে কৈ গৈ তেওঁ মহাৰাসখন তেনেকে শেষ কৰিছে। আৰু ৰাসৰ মাধুৰ্যটো বহুত বেলেগ। এই প্ৰভুসকল কৈ অন্ত কৰিব নোৱাৰি। গতিকে আমাৰ চলিহা বাপে থিতাতে যিয়ে সুধিলে আমি ইমানকে ক'লো। আৰু তথাপিতো আমি আৰু এভাগ বিচাৰিছো আপোনাৰ একেবাৰে শেষৰ যিটো ৰাস শেষ হোৱা সময় ৰাতিপুৱা বেলি ওলোৱা আগে আগে যিভাগ শেষ হোৱা যিভাগ অকমান ৰাইজৰ ফালে আগবঢ়াই দিয়ক। কৃষ্ণ ৰাসৰ যেতিয়া ৰাস শেষ হ'ল তেতিয়া গোপীসকলে ভাবিছে যে আজি ইমান সোনকালে কিয় ৰাতিপুৱাই গ'ল। তেতিয়া এই চন্দ্ৰটোক গালি পাৰিছে, বেলিক গালি পাৰিছে, মুৰ্গীয়ে ডাক দিলে মুৰ্গীটোক গালি পাৰিছে যে আজি কিয় ইমান সোনকালে মুৰ্গীয়ে গালি পাৰিছে আৰু কিয় ডাক দিলে। এনেকুৱা ধৰণৰ কথাৰে গোপীসকল আকুল হৈ গৈছে, ক'ব নোৱাৰা হৈ গৈছে। এতিয়া আমি কৃষ্ণক এৰিব লাগিব, কি হ'ব কাহিনী, ৰাসেৰি শেষ হৈ যাব এতিয়া। তেতিয়া হৰিয়ে ৰসে ৰসাগৰ ৰাস কৰি গোপী খবৰ লগালা ভাগৰে ৰূপে ৰসাগৰ। হৰিয়ে ৰসে ৰসাগৰ ৰাস কৰি গোপী খবৰ লগালা ভাগৰে ৰূপে ৰসাগৰ। এইভাগ গীত। তাৰপিছত আকৌ এভাগ ধৰিছে যদুৰাই প্ৰাণ যদুৰাই দুৰ্গুৰ মায়াত পৰি থয়া আচাম্বনী কৰি নিবা প্ৰভু কৈশা নিমেলাই। যদুৰাই প্ৰাণ যদুৰাই দুৰ্গুৰ মায়াত পৰি থয়া আচাম্বনী কৰি নিবা প্ৰভু কৈশা নিমেলাই। এয়া ৰাসৰ শেষ গীত। আমি
আজি এই অনুষ্ঠানত আজি এই অনুষ্ঠানটো আমি অলপ পিছতে সামৰিবই লাগিব। তথাপিতো আপোনালোকৰ লগত আমাৰ এনেকুৱা লাগিছে যে আমি আৰু এটা ইয়াৰ পিছত আৰু এটা এপিছড নিশ্চিতভাৱে আমি কৰাৰ কথা আজি ভাবিছোঁ। আমি আকৌ এদিন আহি হয়। আৰু তত্ত্বগান এইখিনি শেষ কৰিব পৰা কথা নহয়। আৰু যেনেকে ৰাস শেষ হোৱাৰ নিচিনা ঘাঁহিগাঁৱত আমি যে ৰাস চাই থাকোঁ হুকাজানত, আমাৰ ঘাঁহিগাঁৱত আজি প্ৰায় 25 বছৰ হ'ল আমি ইয়াতে ৰাস চাই থকা। সেইটোৱে ৰাতিপুৱা সময়ত সঁচাকৈ আমাৰ তেনেকুৱা লাগে, মানে কিয় ৰাতিপুৱালে বুলি। হয় হয় বেলেগ এনেকুৱা হয়, বহুত মানুহ কিয় ইমান দেৰিলৈকে মানে ৰাসখন শেষ হোৱা নাই বুলি ভাবে। বাহিৰত থকা মানুহখিনিয়ে মাইক বাজি থাকে, এতিয়াও শেষ হোৱা নাই নে, আমি শুব লাগে। কিন্তু ৰাসৰ স্থলীত যিখিনি মানুহ থাকে সেই মানুহখিনিয়ে ভাবে যে কিয় এতিয়া ৰাতিপুৱালে, আমি যদি আৰু অকণ পালোহেঁতেন। আজি এই ৰস আমাৰ আহিছে, ৰস আস্বাদন নামঘৰ এভাগৰ পৰা মহাপুৰুষীয়া সংস্কৃতি, আকৌ সেই সংস্কৃতিক ৰাইজৰ মাজলৈ লৈ যোৱা, আৰু ৰাইজৰ মাজলৈ সকলক বৈষ্ণৱসকলক গোপী হিচাপে লৈ আমি কোনোবা এখন পথাৰতে হওক বা কোনোবা এটা বেলেগ মুকলি জেগাতে হওক য'ত নামঘৰ নাই, তাত নামঘৰ প্ৰতিষ্ঠা কৰি শংকৰদেৱৰ আৰ্হিৰে ৰাসভাগ আপোনালোকে সমাপন কৰি আছে। আৰু এই আৰ্হিটো সকলোতে প্ৰচলন হওক, আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিলে আমি এই অনুষ্ঠানৰ পৰা আপোনালোকক শ্ৰদ্ধা সহকাৰে আমি আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ। কৃষ্ণ কৃষ্ণ।